আমি ৩২ নং ভেড়গাঁও পৰিষদীয় সমষ্টিত আমি নতুনকৈ দল গঠন কৰিলোঁ, সমিতি গঠন কৰিলোঁ আৰু এতিয়া আমি যেনেকুৱাকৈ প্ৰচাৰ কৰিছোঁ আৰু ৰাইজৰ যেনেকুৱা আমি মতামত পাইছোঁ, আমি এইখিনিতে এই কম দিনতে আমি সম্পূৰ্ণ আমাৰ বিশ্বাসত আহিছে, বিলিভত আহিছে যে আমি সম্পূৰ্ণৰূপে এবাৰ যোনটো আমি প্ৰাৰ্থী দিম, সেই প্ৰাৰ্থীক যাতে আমি ধুনীয়াকৈ জিকাই লৈ যাব পাৰিম আৰু আমাৰ বেলেগ বেলেগ সমষ্টিতো আমি প্ৰাৰ্থী দিয়াৰ কথা আলোচনা হৈ আছে। আৰু যিকোনো আমি এৰিয়াত গৈছোঁ, যিকোনো গাঁৱত বা বাগানত বা বস্তিত গৈছোঁ, ৰাইজে ধুনীয়াকৈ আমাক আঁকোৱালি লৈছে, ধুনীয়াকৈ আমাৰ যোনটো নতুনকৈ গঠন কৰা দল জয় ভাৰত পাৰ্টীক সকলোৱে ধুনীয়াকৈ আঁকোৱালি লৈছে। আমাৰ কোনো ফালৰ পৰা অলপো মানে তেনেকুৱা লগা নাই যে আমি কিবা কাৰণত মানে পৰাজয় হ'ম নেকি, তেনেকুৱা কোনো কাৰণত অলপো লগা নাই। সম্পূৰ্ণ যিকোনো এৰিয়াত আমি গৈছোঁ, চবেই ধুনীয়াকৈ সমৰ্থন দিছে, ধুনীয়াকৈ আঁকোৱালি লৈছে আৰু আমি এইবাৰ আমাৰ যিকেইটা সমষ্টিত আমি প্ৰাৰ্থী দিম আৰু আমি ধুনীয়াকৈ জয়যুক্ত হ'ম আৰু আমি জয় ভাৰত পাৰ্টীৰ হৈ পেলাই নতুন এটা চৰকাৰ গঠন কৰিম বুলি আমি বিশ্বাসত ল'ব পাৰিছোঁ। কেনেধৰণৰ প্ৰতিশ্ৰুতিৰে আগুৱাই গৈছে আপোনালোকে? হয়, প্ৰতিশ্ৰুতি আমি চাওক, আজি বহুত বছৰ ধৰি আমি ভোট দি আছোঁ, আমাৰ সমগ্ৰ আদিবাসী জনগোষ্ঠীটোৱে ভোট দি আছে। কংগ্ৰেছক কত বছৰ আমি ভোট দিলোঁ, ভাৰতীয় জনতা পাৰ্টি বিজেপিক আমি কত বছৰ ভোট দিলোঁ, আমি অন্তত আমাৰ BPFক ভোট দিছোঁ, UPPক ভোট দিছোঁ, কিন্তু কোনো ধৰণৰ আমাৰ পৰিৱৰ্তন এতিয়ালৈকে কোনো ধৰণৰ হোৱা নাই। কেৱল মাত্ৰ ঠগ প্ৰবঞ্চনা, কেৱল মাত্ৰ আমাক ললিপপ দিয়ে, যেতিয়া আমি কিবা কাষ্ট চাৰ্টিফিকেট বিচাৰোঁ তেতিয়া 5,000 টকা দি ফালে আমাক ফুচলাই দিয়ে, যেতিয়া আমি দৰমহা বঢ়াবৰ কাৰণে আমি আন্দোলন কৰোঁ তেতিয়া আমাক কিবা এটা সৰু সুৰা কিবা এটা দি ফালে ফুচলাই দিয়ে। মানে যোনটো আমাৰ প্ৰয়োজন, যোনটো আমাৰ অধিকাৰ, যোনটো আমাৰ ডিমাণ্ড আছে, সেই ডিমাণ্ডৰ কাৰণে আমি যি গণতান্ত্ৰিক আন্দোলন কৰিছোঁ, এতিয়ালৈকে আমাৰ কোনো ধৰণৰ ডিমাণ্ডবিলাক এটাও পৰিপূৰ্ণ হোৱা নাই। আমাৰ যিবিলাক আমাৰ মাটিৰ ক্ষেত্ৰত বহুত কিবাকিবি হৈছিলে, আমাৰ সেই ক্ষেত্ৰতো আমাৰ কোনো ধৰণৰ হোৱা নাই। আমি এতিয়ালৈকে আমাৰ মাটি সুৰক্ষা নাই, আমাৰ ভেটি সুৰক্ষা নাই, আমি এতিয়ালৈকে কাষ্ট চাৰ্টিফিকেট পোৱা নাই। বৰঞ্চ আমাৰ এতিয়ালৈকে চাহ বাগিচাত যি মজুৰি আমি বৃদ্ধি কৰাৰ আমি দাবী জনাইছিলোঁ, আমাৰ চাহ বাগিচাৰ মজুৰিও বৃদ্ধি হোৱা নাই। সেয়েহে এবাৰ বহুত হৈ গ'ল, আমি এতিয়া কোনো চৰকাৰক সমৰ্থন নিদিওঁ, কোনো চৰকাৰৰ ওচৰত এতিয়া আমি নাযাওঁ। এতিয়া আমি সেয়ে নিজৰ এতিয়া দল গঠন কৰিছোঁ জয় ভাৰত পাৰ্টী নামেৰে। আমাৰ চিহ্ন হৈছে ধনুক কাৰ্ড, আমি ধনুক কাৰ্ডৰ চিহ্ন লৈ ফালে জয় ভাৰত পাৰ্টীক আমি জিকাই যাম আৰু জিকাই গৈ ফালে আমি নিজৰ চৰকাৰ বনাম বুলি আমি ওলাই আহিছোঁ। মই প্ৰেচিডেণ্ট ইয়াত উপস্থিত হৈছোঁ ওদালগুৰি জিলাত, ইয়াত ৰাইজৰ সহযোগ চাবলৈ, আৰু ইয়াত আহি মই 110% এচিয়ৰিটি হৈছোঁ যে আমাৰ মহিলা বা পুৰুষ, আমাৰ যি জনগোষ্ঠী আছে আদিবাসী জনগোষ্ঠী, তেওঁলোক সজাগ হৈছে, এই বেটেলৰ বাবে, এই যুদ্ধৰ বাবে আগবাঢ়িছে আৰু সকলোৱে এতিয়া নিজৰ জাতিৰ ৰক্ষাৰ বাবে আজি আমাক ইয়াত 100% জনাই আমাক আগবঢ়াই নিছে। আৰু মই চৰকাৰক সকীয়াই দিব খুজিছোঁ যে এতিয়া আৰু আমি থমকি ৰৈ নাথাকোঁ, যিহেতু আমাৰ ইয়াত দেখিব পাৰিছে মহিলা পুৰুষ সকলোৱে সমানভাৱে ওলাই আহিছে আৰু এইবাৰ জয় ভাৰত পাৰ্টী যে জিকিব সেয়া মই নিশ্চিত।